জামুগুৰিহাটৰ কৃষিপথাৰত এগৰাকী মহিলাৰ সবল খোজ। ড্ৰেগন ফ্ৰুইটছৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দীপিকা উপাধ্যায়ৰ। ড্ৰেগন ফল বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কেইবা লক্ষাধিক টকা। জামুগুৰিহাটৰ এগৰাকী মহিলাই কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ২ নং বালিচাপৰি গাঁওখনৰ মহিলা কৃষক দীপিকা উপাধ্যায়ে ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। সম্প্ৰতি এইগৰাকী গ্ৰামাঞ্চলৰ মহিলা আন 10 গৰাকী মহিলাৰ বাবে এক আদৰ্শস্বৰূপ হৈ পৰা দেখিবলৈ পোৱা গৈছে। নিজৰে প্ৰায় 2.5 বিঘা পৰিত্যক্ত ভূমিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ঔষধি গুণযুক্ত এই ড্ৰেগন ফলৰ খেতি কৰি যথেষ্ট লাভৱান হোৱা বুলি জানিবলৈ দিছে মহিলাগৰাকীয়ে। মোৰ মানে ভালে লাগিছে ড্ৰেগন খেতি কৰি, মানে ট্ৰাই কৰিছিলোঁ কেনেকুৱা হয় অসমৰ জলবায়ু মানে এনে নাজানো, কিন্তু মোৰ মানে বিশ্বাসত অৱশ্যে হয় বুলি ভাবিছোঁ। মই এতিয়া 2.5 বিঘাত লগাইছোঁ, মানে ভালে ৰিজাল্ট পাইছোঁ। আকৌ বেছি লগাব বিচাৰিছোঁ, আকৌ মানে পাৰিলে ময়ে কৰিছোঁ। এতিয়া মোৰ হাজবেণ্ডটো দিল্লীত থাকে, তেখেতে উৎসাহ কৰিছে মোক লগাবলৈ। আপোনাৰ লগত আৰু কৰ্মচাৰী আছে 2-3 জন ইয়াতে থাকে। অৰ্গেনিক, সম্পূৰ্ণ অৰ্গেনিক, ইয়াত মানে কোনো মেডিচিন ৰাসায়নিক দিয়া নাই। এইটো আমাৰ প্ৰত্যেকে মানে কৰি ফলটো খালে ভাল, আৰু ফলটো আমি যিমান পাৰোঁ বেছি খালে ভাল। আৰু বৰ্তমান বজাৰত ড্ৰেগন ফলৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। সেয়েহে নিজৰ কৃষিপথাৰত উৎপাদিত ড্ৰেগন ফলসমূহ প্ৰতি কেজিত 200 পৰা 250 টকা দৰত বিক্ৰী কৰি মহিলা কৃষকগৰাকীয়ে বছৰি উপাৰ্জন কৰিছে কেইবা লক্ষাধিক টকা। এইটো 250-200 লাগি আছে। যদি চৰকাৰে সুবিধা দিয়ে তেতিয়াহ'লে আকৌ বস্তুটো বঢ়াম আৰু ওচৰীয়া চুবুৰীয়াকো উৎসাহ দিম। মানে খেতিৰ ধান খেতিতকৈ এইটো অলপ উন্নত বুলি ভাবিছোঁ মই। উল্লেখ্য যে নিজৰ ঘৰুৱা কাম কাজৰ মাজতে সময়ৰ সদ্ব্যৱহাৰ কৰি দীপিকা উপাধ্যায়ে এইদৰে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা বিষয়টোৱে এতিয়া সমাজত বিশেষভাৱে চৰ্চা লাভ কৰিছে। মহিলা কৃষক দীপিকা উপাধ্যায়ে জানিবলৈ দিয়া অনুসৰি চৰকাৰ তথা কৃষি বিভাগৰ তৰফৰ পৰা সুদিহা পৰামৰ্শ আৰু প্ৰয়োজনীয় সহায় সহযোগিতা লাভ কৰিলে তেওঁ কৃষিকৰ্মৰ পৰিসৰ বৃদ্ধি কৰি আৰু অধিক লাভৱান হোৱাটো প্ৰায় নিশ্চিত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।